দিল্লীত আমাৰ এই তৃতীয়টো ভিজিট আছিল আৰু এই ভিজিটত মোৰ ছোৱালী প্ৰথমবাৰ তাই ভিজিট গতিকে তাইৰ কাৰণে প্ৰথমবাৰেই হয় আমি সৰোজিনী মাৰ্কেটলৈ ওলালোঁ প্ৰথম এতিয়া আমি এয়া ৰেডি হ'লোঁ এতিয়া চাবিকেইটা দি দিয়ক চাবিকেইটা কাক দিবি ৰিনি বেগ দি দিয়ক ৰিনি চাবিকেইটা ৰাখ গুঠাই দিব লাগিছে উঠি যাব মোৰ ছোৱালী শুয়ে গাড়ীৰ কাৰণে ৰৈ আছোঁ এতিয়া আমি ওলাম দিল্লীৰ পৰা আমি ক'ত যাম দিল্লীতে থাকিম ফুৰিবলৈ ওলাই গৈছোঁ আৰু প্ৰথমবাৰ আহি অলপ দিন এদিন ৰেষ্ট ল'লোঁ এয়া আমি আৰ্টিকা আমি গাড়ী বুক কৰিছোঁ আৰ্টিকাৰ কাৰণে পুৰণা সেইখন গাড়ীখন আহিছে চাগে আৰ্টিকা হয়নে আৰ্টিকা আমি উঠিবৰ কাৰণে ৰৈ আছোঁ হয়নে এইখন হয় ঘূৰি আহিব এতিয়া ভাল আছিল ঠাণ্ডা আছে এইখন বাহিৰত কিন্তু ঠাণ্ডা আছে গতিকে আমি টুপি পিন্ধিবলগীয়া হ'ল আৰু বতাহ এটা মাৰি থাকে বাহিৰত ঘৰটোৰ ভিতৰত ইমান ঠাণ্ডা নহয় এই আগত আছে ফাইনেলি আমি উঠিলোঁ এতিয়া গাড়ীত এয়া পিছত আৰু মোৰ বা অ'টিপিটো নেই এইফালে এলভিছ চোন এলভিছ অ'টিপিটো 2261 মাৰি এইটো মা আৰু আগত মোৰ ভিন্টি আৰু ছোৱালীজনী শুই আছে আমি এতিয়া ওলাই গৈছোঁ সৰোজিনী এয়া আমি সকলোৱে সৰোজিনীলৈ গৈ আছোঁ ৰাস্তাত এয়া মা এলভিছ বাইদেউ আৰু আগত আছে এইফালে ভিন্দু এইফালে ড্ৰাইভাৰজন অলপ আগত আছিলে বহুত তো এতিয়া অলপ জামটো কম হৈছে আমি এইফালে গৈ আছোঁ দিল্লীৰ এটা বস্তু ভাল লাগে ৰাস্তাবোৰ বহুত বহল আৰু ইয়াত 4 লেন 7 লেনলৈকে আমি দেখিছোঁ আৰু এইফালে বহুত জাম অলপ ৰ'ব লগা হ'ল ট্ৰেফিক জামত কিন্তু আমাৰ ইয়াৰ এই গুৱাহাটীৰ নিচিনাকৈ যেনেকৈ জাম হ'লে ট্ৰেফিক জাম হ'লে যেনেকৈ হৰ্ণ বজাই থাকে টিট 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 পে 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 পোপোৱা তাত কিন্তু সেই বস্তুটো নাই এয়া আমি ফ্লাইঅভাৰৰ ওপৰেৰে গৈ আছোঁ দিল্লীত বহুত ফ্লাইঅভাৰ হ'ল আগতেও আহিছিলোঁ আগতকৈ এতিয়া বহুত ফ্লাইঅভাৰ ওপৰত বৰ ধুনীয়াকৈ বনোৱা আছে কনষ্ট্ৰাকশ্যন কৰা আছে ভাল লাগিলে দেখি এইবোৰ ফ্লাইঅভাৰ আৰু এখন ফ্লাইঅভাৰ বহুত কানেকশ্যন মানে ৰোডবিলাক সেইকাৰণে হয়তো ট্ৰেফিক জাম হ'লেও ইমান অসুবিধা নহয় মানে আজিৰ ৱেডাৰটো বৰ ভাল আছিল ৰ'দো দিছিলে আৰু ধুনীয়া বতাহ এজাক আমাৰ গাত লাগিছিলে গতিকে ভাল লাগিছিলে ওলাই গৈ ভাল লাগিছিলে সৰোজিনী মাৰ্কেট পালোঁ পাইছোঁ এয়া গাড়ী ৰখাইছে এয়া আমাৰ ছোৱালী সাৰ পালে গাড়ীত তাই শুয়ে উঠিলে গাড়ীত শুয়ে আছিলে এতিয়া তাই সাৰ পালে এয়া নামিছোঁ মাইনা এয়া অঁ দে এয়া মিষ্টাৰ এয়া মোৰ মা মাইনা
আমি সৰোজনী মাৰ্কেট যাবলৈ ৰাস্তাটো পাৰ হৈছোঁ আৰু এইফালে সোমালোঁ আমি মাক লৈ গৈছে এইফালে বাইদেৱে মাৰ অলপ খোজকাঢ়িবলৈ অসুবিধা আছে আৰু বহুত ভিৰ আছিল মাইনাই এযোৰ লাইট জ্বলি থকা জোতা ল'লে আৰু এতিয়া আমি অলপ বহিছোঁ সৰোজনী মাৰ্কেটত অলপ কিবা খাই লওঁ ঘূৰি ভাগৰো লাগিলে তুমি এটা ভাল এয়া ভিনদেৱে চাই আছে ভাল টুপি এটা ল'বাচোন আমি বহিছোঁ মাইনা আৰু কি খোৱা চাই ল এলবিছে কি খাই সুধিলো এলবিছে কি খাবা কচোন ম'ম' খাবি চিকেন ম'ম' ল খোৱা বস্তু অৰ্ডাৰ কৰাৰ পাছত আমি ইয়াক খাবৰ কাৰণে ৰৈ আছোঁ এতিয়া আমাৰ আহিব প্লেটকেইখন চাহ খাই আমি এতিয়া সৰোজনী মাৰ্কেটত অলপ ৰেষ্ট লৈছোঁ বহিছোঁ চানচতে এয়া দেউতাক আৰু নানীয়েকৰ লগত মাইনাৰ ভিডিঅ' ল'লোঁ লগতে এটা কুকুৰ এটা এইটো বহি আছে সৰোজনীত আমি ঘূৰি বজাৰ কৰি আমাৰ খাই বৈ গধূলিয়ে হ'ল আমি এতিয়া দিল্লীত সৰোজনী মাৰ্কেটত বজাৰ কৰি অলপ চাই খোৱা বোৱা কৰি এতিয়া আমি উভতি গৈছোঁ আমি য'ত থাকোঁ য'ত আছোঁ আমি তালৈ গৈ আছোঁ এই আমাৰ দিল্লী ফ্লাইঅভাৰত এয়া অটত আমি গৈ আছোঁ অটত এয়া মই মা আৰু এইফালে ছোৱালী আৰু মোৰ বাইদেউ আৰু মেট্ৰত আমি যাবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু বহুত ভিৰ মায়ে আৰু মোৰ বেবী ছোৱালীজনীক লৈ যোৱাটো অসুবিধা বুলি ভাবি পেলাই আমি এই অট'ই ল'লোঁ কিন্তু অট'ত আজি ফেয়াৰটো বহুত বেছি আৰু আমাৰ বাকী দুজনে মোৰ ভিনদেউ আৰু মোৰ মিষ্টাৰ তেওঁলোকে আকৌ মেট্ৰত আহি আছে এয়া আমি এয়া গৈ আছোঁ এইফালে ইয়াত ট্ৰেফিক আমি অট'ত গৈ আছোঁ এয়া আমাৰ মাইনা শুলে তাই এজনী শুই আছে এইজনী শুই আছে মাইনাৰ জেঠাইকে আকৌ তাইৰ বহুত জাম বতাহ যাতে নালাগে তাৰ কাৰণে তাই কাণ দুখন দিছে আমি এতিয়া সুৰুংগদি যোৱা নিচিনা লাগিছে ওপৰত ফ্লাইঅভাৰ দুইফালে বন্ধ এয়া আৰু এইফালে আমি তলেৰে গৈ আছোঁ ওপৰ দিও গাড়ী গৈ আছে ইমান জাম ট্ৰেফিক বাপৰে কিমান টাইম লাগিব মানে জাম হয় যদি আমাৰ তাৰ নিচিনা নহয় বহুত দেৰি ৰৈ নাথাকে আৰু বহুত দেৰি ৰৈ থাকিবলগীয়া নহয় এতিয়া আমি ওপৰ ফ্লাইঅভাৰখন এইখন শেষ হৈছে আৰু আমি ইয়াত তলে আকৌ আমি গৈ আছোঁ এই জাম মাৰ্কেট এয়া হ'ল ফ্ৰুটছ মাৰ্কেট অলপ আগৰখিনি আৰু ভাল আছিলে ফ্ৰুটছবোৰ দেখাবলৈ ভাল আছিলে কাৰণে ট্ৰেফিক জাম আছিলেতো লাহে লাহে চলাইছিলে কিন্তু এইবোৰ চব ৰাস্তা কিনাৰত এইবোৰ ফ্ৰুটছবোৰ ইমান ধুনীয়া ধুনীয়াকৈ সজাইছে দেখি একদম খাওঁ খাওঁ লাগি গৈছে কিন্তু ইয়াতে ৰখাব নোৱাৰি ৰখাব মানে আমাৰ এতিয়া লাগিছে গোটেই আপোনাৰ এইবোৰ ফ্ৰুটছ ৰাস্তাৰ কাষত মানুহবিলাকে জুই জ্বলাই লৈছে আৰু ঠাণ্ডাত এইফালে ফ্ৰুটছ বিকি আছে মাইনাক লৈ প্ৰথমবাৰ দিল্লীৰ সৰোজনী মাৰ্কেটলৈ গ'লোঁ তাৰে অভিজ্ঞতা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ